হয় আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনটোত পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে আকাশ পতাক। আৰু এই মুহূৰ্তত মই যোৰহাটৰ এভাগী 111 বছৰীয়া ঐতিহ্যমণ্ডিত পূজা মন্দিৰত উপস্থিত আছোঁ। আৰু এই পূজা মন্দিৰত আজি মহাসপ্তমীৰ দিনটোত সন্ধ্যা বেলিকা আৰতি আৰম্ভ হৈছে। আৰতিৰ পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যিহেতুকে ৰাজ্যবাসীৰ বাবে এটা মৰ্মাহত খবৰ কিছুদিন আগতে আহিছিলে আৰু তাৰ বাবে বিভিন্ন পূজা সমিতিসমূহে বিভিন্ন অনুষ্ঠানসমূহ বাতিল কৰিছে। যদিও নিজৰ সাত্বিকতা বজাই ৰাখি বৈদিক প্ৰথাৰে পূজাৰ নীতি নিয়ম মানি চলিছে এই যোৰহাট পূজা মন্দিৰত। যোৰহাট থিয়েটাৰ হলৰ এই যোৰহাট পূজা মন্দিৰৰ আৰতিৰ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ।
যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। শাৰদীয় দুৰ্গোৎসৱৰ এই শুভ মুহূৰ্তত আমি যোৰহাট পূজা মন্দিৰৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ আৰু সম্ভাষণ জনালোঁ। আমি এই যোৰহাট পূজা মন্দিৰ এটা 111 বছৰীয়া ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান। এই যোৰহাটৰ মাজমজিয়াত আজি এই 111 বছৰে ইয়াত যথেষ্ট পূজা আমাৰ আয়োজন হৈছে। তাৰ উপৰিও আমাৰ কিছুমান নিজস্ব সাংস্কৃতিক অনুষ্ঠানো মাজে মাজে হৈ থাকে। যেনে ধৰি লওক আপোনাৰ এই বক্তৃতা অনুষ্ঠান, সত্ৰীয়া অনুষ্ঠান, এনেকুৱা কিছুমান অনুষ্ঠান আমাৰ হয়। তাৰ উপৰিও আমাৰ পূজাৰ ক্ষেত্ৰত দুৰ্গোৎসৱৰ বাহিৰেও আমাৰ 7 বিধ পূজা আৰম্ভ হয়। টোটেল আপোনাৰ কৃষ্ণৰ জন্মাষ্টমী, লক্ষী পূজা, কালী পূজা, কৃষ্ণৰ ৰাসোৎসৱ, শিৱৰাত্ৰি, ফাকুৱা পূজা আৰু মহিলা আইসকলে জগদ্ধাত্ৰী পূজা ইয়াত উদযাপন কৰে। আমি এই দুৰ্গোৎসৱভাগী সদায় প্ৰতি বছৰে এটা শৃংখলাবদ্ধভাৱে সাত্বিকতাৰে আমি পালন কৰি আহিছোঁ। এই বছৰো আমি পালন কৰিছোঁ। প্ৰশাসনিক যন্ত্ৰৰ নিয়মমতে আমি যিখিনি পালন কৰিব লাগে সেইখিনি পালন কৰিছোঁ। তাৰ উপৰি আমি বৰ মৰ্মাহত যে আমাৰ এজন শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত আমি গোটেই যোৰহাট পূজা মন্দিৰবাসীৰ লগতে যোৰহাটবাসী আমি মৰ্মাহত। আৰু সেই মৰ্মাহতৰ কাৰণে আমি তেওঁৰ কিছুমান আমি প্ৰগ্ৰেম বাতিল কৰিবলগীয়া বাধ্য হৈছোঁ। তাৰ উপৰি তেখেতৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি আমি যাচিলোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আমি সেইখিনি কৰ্মৰাজি কৰিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতি তেখেতৰ কাৰণে সন্মান জনাই আমি প্ৰত্যেকেই মাল্যাৰ্পণ কৰিলোঁ আৰু ধূপ ধূনা চাকি জ্বলাই তেখেতক সন্মান কৰা হ'ল। তাৰোপৰি ধৰি লওক আমি এই দুৰ্গোৎসৱভাগীৰ যিখিনি সাত্বিকতা, সেই সাত্বিকতাখিনি আমি সদায় পালন কৰিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। হয়, মই প্ৰথমতে NJ মিডিয়াক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজত আমাৰ মাজলৈ আহিলে যোৰহাট পূজা মন্দিৰলৈ। 111 সংখ্যক এক গৌৰৱোজ্জ্বল বৰ্ষ আমি এইবাৰ পালন কৰিবলৈ ওলাইছোঁ। সাত্বিকতাৰ দিশটোক, আধ্যাত্মিকতাৰ দিশটোক 100% আমি গুৰুত্ব দিওঁ। পূৰ্বজসকলৰ সেই ঐতিহ্য আৰু পৰম্পৰাক শ্ৰদ্ধা জনাই এই বছৰ আমি সেই সাত্বিকতাৰ দিশটোৱে গুৰুত্ব দিছোঁ। তাৰ মাজত এটা খুব দুখৰ খবৰ আহি গৈছিল হঠাৎ, নহ'বা নিচিন্তাকৈ। আমাৰ অতি মৰমৰ যশস্বী শিল্পী, অসমীয়া সংগীতক যি নতুন মাত্ৰা প্ৰদান কৰিছিল জুবিন গাৰ্গ, তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সেইকাৰণে আমি আমাৰ অনুষ্ঠানৰ প্ৰাৰম্ভতে প্ৰথম দিনাখনে আমি জয়দা দেৱী ন্যাসৰ সৌজন্যত যি গোসানী নাম প্ৰতিযোগিতা আয়োজন কৰোঁ, সেইদিনাখন আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি আমাৰ যি সম্বৰ্ধনা অনুষ্ঠান থাকে, আৱেগ আৰু অনুভূতিৰ অনুষ্ঠান আমাৰ যোৰহাট পূজা মন্দিৰৰ, সেই সম্বৰ্ধনা অনুষ্ঠানতো আমি শিল্পীগৰাকীলৈ শ্ৰদ্ধা যাচিছোঁ। তাৰ মাজতে দুখৰ মাজতে দেৱী আহিছে, গতিকে আমি দেৱীক আৰাধনা কৰিবই লাগিব। সাত্বিকতাৰ দিশটোক গুৰুত্ব দি শিল্পীজনাক সেৱা জনাই আমি অনুষ্ঠানভাগি আগবঢ়াই লৈ যাম। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল।
ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।